কংগ্ৰেছৰ ঘাটি তিতাবৰত শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে। বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত শনিবাৰে তিতাবৰত অনুষ্ঠিত হ'ল বিশেষ সভা। প্ৰায় ৬,০০০ লোকৰ উপস্থিতিত ৰণডংকা বজালে বিজেপিয়ে। কংগ্ৰেছৰ ঘাটি তিতাবৰত বিজেপিৰ ৰণসংকাৰ। গৌৰৱ গগৈ ভোট দি ভুল নকৰিব। গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব বিচৰা নাই। মানে ইনডাইৰেক্টলি তেখেতে কি বুজাইছিলে, পৰোক্ষভাৱে তেখেতে কি বুজাইছিলে যে মোৰ যোৰহাটত ইলেকশ্যন খেলাৰ মন নাই, মোক দলে জবৰদস্তি যোৰহাটলৈ পঠাইছে আৰু মই অনিচ্ছা সত্ত্বেও যোৰহাটত ইলেকশ্যন খেলিবলৈকে গৈ আছো। এই কথাটোৰ পৰা কি প্ৰমাণ হয় যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাটৰ ৰাইজৰ প্ৰতি অলপো মৰম নাই, অলপো সন্মান নাই, অলপো কৰিবলগীয়া কাম নাই। আৰু তেনেকুৱা এগৰাকী মানুহক যদি আমি সাংসদ তেখেতে এবাৰ নিৰ্বাচিত নহয়, মই দৃঢ়ভাৱে বিশ্বাসী, কিন্তু যদি অলপো ভোট দিওঁ আমাৰ ভোট কেইটা নষ্ট হ'ব। সেইকাৰণে আমি অলপ ভাবি চিন্তি অনাগত সময়ত সিদ্ধান্ত ল'ব লাগিব। গৌৰৱ গগৈয়ে এতিয়াও সূতা কম্বলৰ কথা কয়। আমি অৰুণোদয়ৰ কথা কৈছোঁ। তিতাবৰত ঘোষণা পীযুষ হাজৰিকাৰ। এই কংগ্ৰেছ দলৰ খবৰ আছিলে। আজি গৌৰৱ গগৈয়ে আমি নাজিৰাত কৰবাত কৈছে আমি সূতা দিছিলোঁ, কম্বল দিছিলোঁ, আঁঠুৱা দিছিলোঁ। আৰে সূতা কম্বল আঁঠুৱা কিমান দাম? ১,০০০ টকা। সিদিনা মই টিভিত কৰবাত দেখিছিলোঁ, এজন ব্যক্তিয়ে কৈ আছিলে যে কংগ্ৰেছ দলে আঁঠুৱা কম্বল সূতা দিছিলে আৰু বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় দিয়ে ১ বছৰ আঁঠুৱা কম্বল ১ মাহতে আমি কিনি ল'ব পাৰোঁ। এয়া পাৰ্থক্য, এয়া বিজেপি আৰু এয়া কংগ্ৰেছৰ পাৰ্থক্য। তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হিচাপে তিতাবৰৰ বাবে একো নকৰিলে। তিতাবৰৰ বাবে কাম কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মই সদনত অদৰকাৰী হুলস্থুল সৃষ্টি নকৰোঁ, সমষ্টিৰ ওপৰত সদনত মাত মাতোঁ। এই সমষ্টিৰ পৰা ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু মুখ্যমন্ত্ৰী থকা এটা সমষ্টি কেনেকুৱা ধৰণৰ হ'ব লাগিছিল আৰু কেনেকুৱা ধৰণৰ হৈ আছিল, এই কথাটো আপোনালোকে এবাৰ কল্পনা কৰক। ২০১৬ চনৰ আগৰ অসমৰ কথা চিন্তা কৰক, ২০১৬ চনৰ পিছৰ অসমখনৰ কথা চিন্তা কৰক। যেতিয়া তিতাবৰৰ কথা আপোনালোকে চিন্তা কৰিব দেখিব, তিতাবৰৰ যেতিয়া যাতায়াত ব্যৱস্থাৰ কথা চিন্তা কৰিব আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী থকা অৱস্থাত তিতাবৰৰ যাতায়াত ব্যৱস্থা কোনো ধৰণৰ উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব নোৱাৰিলে। চাৰিওফালে ৰাস্তা ঘাট বেয়া। আমাৰ চৰকাৰ অহাৰ পিছত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তিতাবৰৰ উন্নয়নৰ কাৰণে বিশেষ পদক্ষেপ লোৱা হৈছে। মই অনাহকত গালি পাৰিবৰ কাৰণে, চিঞৰ বাখৰ কৰিবৰ কাৰণে সাংসদ হোৱা নাই। মই মোৰ সমষ্টি উন্নয়নৰ কথা ক'বৰ কাৰণে মই সাংসদ হৈছোঁ আৰু সেইকাৰণে মই ভৱিষ্যতৰ মোৰ সমষ্টি উন্নয়নৰ কাৰণে মোৰ কথাবিলাক কৈ যাম। আজি মোৰ এখন জৱাহৰ নৱোদয় বিদ্যালয় লাগে, মই সংসদত উত্থাপন কৰিছোঁ। মন্ত্ৰী ডাঙৰীয়া ডিপাৰ্টমেণ্টৰ পৰা চিঠি আহিছে, এতিয়া চৰাইদেউত জৱাহৰ নৱোদয় বিদ্যালয়ৰ কাৰণে ১০০ বিঘা মাটি দিছোঁ। ৬ মাহৰ পিছত আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ কাম আমি তাত আৰম্ভ কৰিম। মোৰ সমষ্টিৰ কথা এইবিলাক। তৰুণ গগৈৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তৰুণ গগৈয়ে তপন গগৈ জিকাটো বিচাৰে। তপন গগৈয়ে সমষ্টিৰ উন্নয়ন কৰিব। মাজুলী ভোট বিচাৰি ফুৰিছে, কিন্তু কম সিদিনালৈকে তেখেতে ভবা নাছিল যে দিল্লীৰ নেতৃত্বত তেওঁ বলপূৰ্বকভাৱে যোৰহাটত ভোট যুদ্ধ নল'ব। তেওঁ সপোন ভবা নাছিল, কাৰণ ভবাহেঁতেন মই অতি দুখেৰে কৈছোঁ, মই কম সিদিনাও কৈছোঁ যে অসমৰ যিগৰাকী তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী আছিল, মোৰ অতি নমস্য শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়া, মই অতিশয় শ্ৰদ্ধা কৰিছিলোঁ আৰু আজিও মই শ্ৰদ্ধা কৰোঁ। মই যিদিনাখন আহিছিলোঁ সেইদিনাখন মই ভাবিছিলোঁ যে মই তৰুণ গগৈ ডাঙৰীয়াৰ সমাধিলৈ গৈ তৰুণ গগৈ ডাঙৰীয়াৰ সমাধিত সেৱা লৈ তেখেতক ক'ব খুজিছিলোঁ যে মোক অন্ততঃ আপুনি আশীৰ্বাদ দিব যে ভাৰতীয় জনতা পাৰ্টীত যাতে মই সুখ্যাতিৰে দলটোৰ কাৰণে কাম কৰিব পাৰোঁ। মই ভাবিছিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই মোক আশীৰ্বাদ দিব যে তপন গগৈৰ বিষয়ে মই আশীৰ্বাদ বিচাৰিম, তপন গগৈক আশীৰ্বাদ দিব যে তপন গগৈ নিৰ্বাচিত হৈ আজি তেওঁ তিতাবৰখন কৰিব। উল্লেখযোগ্য যে যোৰহাটৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত গৌৰৱ গগৈ তিতাবৰত উপস্থিত হৈছিল যদিও যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা নাছিল। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।